প্ৰথম ইস্যু আজি বিধানসভা হয় বিধানসভাৰ অধিবেশন ইতিমধ্যে আৰম্ভ হৈছে আৰু প্ৰথম দিনাই ভবা ধৰণে স্বাভাৱিকভাৱে উত্তাল হৈ পৰিল অসম বিধানসভাৰ অধিবেশন আৰু বিধানসভাৰ অধিবেশন পুনৰবাৰ কেন্দ্ৰবিন্দু হৈ পৰিল বিধায়ক অখিল গগৈক লৈ হয় হাতত লেম্প আৰু স্মাৰ্ট মিটাৰৰ এই দৃশ্য আজি যথেষ্ট ভাইৰেল হৈছে সোশ্যাল মিডিয়াত তীব্ৰ হাংগামাৰ মাজেৰে আজিৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শৰৎকালীন অধিবেশন স্মাৰ্ট মিটাৰ ৰাজ্যৰ বিঘ্নিত আইন শৃংখলা পৰিস্থিতি মুছলিম বিবাহ বিচ্ছেদ বিধেয়কৰ প্ৰসংগৰে প্ৰথমটো দিনতে উত্তাল হৈ পৰা শৰৎকালীন অধিবেশনত আজি উত্থাপন কৰা হ'ল ৮খন সংশোধনী বিধেয়কসহ 11 বিধেয়ক আজি বিধানসভাত উত্থাপন কৰা 3খন নতুন বিধেয়ক হৈছে ক্ৰমে আসাম ৰিপিলিং বিল 2024 আসাম ভেটেৰিনাৰী এণ্ড ফিচাৰী ইউনিভাৰ্চিটি বিল 2024 আৰু the Assam Urban Water Bodies Prevention and Conservation Bill 2024 আজি শৰৎকালীন অধিবেশনৰ প্ৰথমটো দিনত বিধানসভাৰ মজিয়াত যুযুধান ৰূপত শাসক বিৰোধী হয় শাসক বিৰোধীৰ যুযুধান ৰূপ বিশেষকৈ অখিল গগৈ আৰু শাসকীয় পক্ষৰ কিয়নো বিৰোধীৰ এই প্ৰতিবাদত দৃশ্যমান আছিল বেছিকৈ অখিল গগৈ আগষ্ট তাৰিখৰ দিনা আমাৰ শিৱসাগৰৰ বাবুপট্টিত অৰুণ লাহতীৰ বাসগৃহৰ সন্মুখত ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ জিমি দাসক আমাৰ দিচাংমুখৰ ছোৱালী তাইক জিমি দাসক কি কৰিলে 5:15 বজাত অৰুণ লাহতী তৰুণ লাহতীৰ নেতৃত্বত ডাঙৰ আক্ৰমণৰ ঘটনা এটা ঘটিলে বহুত ডাঙৰ ঘটনা এটা অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ অনুসূচিত জাতিৰ এগৰাকী ছাত্ৰী তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জাত সোণৰ পদক লাভ কৰি আহিছিলে 2023 চনৰ ছেপ্টেম্বৰত ছিকিমত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পাঞ্জাত তেওঁ গোল্ড মেডেল পাবলৈ সক্ষম হৈছিল আৰু তাৰ পাছত দেখা গ'ল যে তেওঁক যেতিয়া আক্ৰমণ কৰিলে এগৰাকী ছাত্ৰী তেওঁ 18 বছৰতকৈ কম বয়সৰ ছাত্ৰী আৰু তেওঁ প্ৰাইভেট পাৰ্টতো আক্ৰমণ কৰা হৈছে এই আক্ৰমণ কৰাৰ পাছতো 14 আগষ্ট পৰ্যন্ত পুলিচে তেওঁক গ্ৰেপ্তাৰ নকৰিলে অথচ সেইদিনাই যিদিনা আক্ৰমণ হৈছিল সেইদিনাই পুলিচৰ ওচৰত এফআইআৰ দিয়া হৈছিল 14 তাৰিখৰ দিনা ৰাতিপুৱা সেইকাৰণে 30টা সংগঠনৰ নেতৃত্বত এটা পথ অৱৰোধৰ কাৰ্যসূচী হ'ল আৰু তাৰ পাছতহে দেখা গ'ল যে বিয়লি 4 বজাতহে অৰুণ লাহতী আৰু মনীষ পোদ্দাৰক গ্ৰেপ্তাৰ কৰা হ'ল তাৰ পাছত ইয়াক লৈ বহুত ডাঙৰ ঘটনা ঘটিলে প্ৰথম কথা আমাৰ অসমতে যদি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ অনুসূচিত জাতিৰ এগৰাকী ছাত্ৰী তেওঁ যদি ইয়াত নিৰাপদ নহয় সেয়া আছিল শিৱসাগৰৰ যি ঘটনা সেই সন্দৰ্ভত বক্তব্য ৰাখে প্ৰশ্ন উত্থাপন কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈ শৰৎকালীন অধিবেশনৰ প্ৰথম দিনাই ৰাজ্যবাসীক জ্বলা কলা খুওৱা বিদ্যুৎ বিভাগৰ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে সদনৰ বাহিৰত বিধায়ক অখিল গগৈৰ অভিনৱ প্ৰতিবাদ চৰ্চাত থাকিল পুনৰবাৰ বিধায়ক অখিল গগৈ ইন্টেলিয়া কোম্পানীৰ স্মাৰ্ট মিটাৰ ইন্টেলিয়া স্মাৰ্ট জেনাছ আছে তেনেকৈ 3টা কোম্পানী আছে 3টা কোম্পানী এনেকৈ স্মাৰ্ট মিটাৰ লগাই আছে আৰু যদি এনেকৈ স্মাৰ্ট মিটাৰ লগাই থাকে তেতিয়াহ'লে আমি আকৌ পুৰণা যুগলৈ ঘূৰি যাব লাগিব যেটো লুণ্ঠন চলিছে স্মাৰ্ট মিটাৰ আকৌ লেমৰ যুগলৈ ঘূৰি যাব লাগিব লেমৰ যুগ আকৌ চাকিৰ যুগলৈ ঘূৰি যাব লাগিব আকৌ নাহৰ গুটিৰ যুগলৈ ঘূৰি যাব লাগিব আকৌ অমিতাত মিঠাতেল দি অমিতা কাটি মিঠাতেল দি মিঠাতেলৰ চাকিৰ যুগলৈ ঘূৰি যাব লাগিব এটোৱে হৈছে আজিৰ দিনত স্মাৰ্ট মিটাৰৰ লুণ্ঠন গোটেই অসম জুৰি এতিয়া অসমৰ মানুহে প্ৰতিবাদ কৰিছে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে নজনা ভাওজুৰি অসমৰ মানুহক লুণ্ঠন কৰিবৰ কাৰণে সুযোগ দিছে বিধায়ক অখিল গগৈৰ অভিনৱ প্ৰতিবাদ আৰু প্ৰশ্ন কিয়নো স্মাৰ্ট মিটাৰক লৈ ইতিমধ্যে অতিষ্ঠ হৈ পৰিছে ৰাজ্যৰ অধিকাংশ জনতা আনহাতে স্মাৰ্ট মিটাৰক লৈ প্ৰতিবাদী বিধায়ক অখিল গগৈক উভতি ধৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই কনভেনচনেল মেটাৰটোতকৈ বেছি বিল আহে তেতিয়াতো জল পট হৈ যাব তেতিয়া আমি লগত বন্ধ কৰি দিম স্মাৰ্ট মিটাৰ লগোৱাটো যদি এনেকুৱা প্ৰমাণ হয় গতিকে অখিল গগৈ ডাঙৰীয়া আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়াক মই বিশেষভাৱে অনুৰোধ কৰিছোঁ আমাৰ এই অনুৰোধক আপোনালোকে মানি ল'ব বুলি আশা ৰাখিছোঁ
কালি আমাৰ ঘৰত আৰু আপোনালোকৰ ঘৰত স্মাৰ্ট মিটাৰ আৰু কনভেনশ্যনেল মিটাৰ আমি লগাওঁ আৰু 1 মাহৰ পাছত বিল চাওঁ যদি কনভেনশ্যনেল মিটাৰতকৈ আমাৰ স্মাৰ্ট মিটাৰত বেছি বিল আহে তেতিয়া আমি স্মাৰ্ট মিটাৰ লগোৱা বন্ধ কৰিম গতিকে সেয়া আছিল পীযুষ হাজৰিকাৰ মন্তব্য আজি অধিৱেশনৰ প্ৰথম দিনা ৰাজ্যত বিঘ্নিত আইন শৃংখলা পৰিস্থিতি চৰকাৰী ভূমি ক্ৰয় বিক্ৰয় নীতি বিতৰ্কিত স্মাৰ্ট মিটাৰৰ প্ৰসংগত সদন ত্যাগ কৰে বিৰোধীয়ে তাৰ বিপৰীতে আজি সদনত উত্থাপন কৰা মুছলিম ম্যাৰেজ এণ্ড ডিভোৰ্স এক্টৰ বিৰোধিতাৰে দ্বিতীয়বাৰলৈ সদন ত্যাগ কৰে বিৰোধীয়ে আজি সদনত উত্থাপন কৰা এই আইনৰ জৰিয়তে ৰাজ্যত বিলুপ্তি সাধন কৰিব বিচৰা হৈছে 1935 চনত গৃহীত হোৱা 90 বছৰ পুৰণি মুছলিম ম্যাৰেজ এণ্ড ডিভোৰ্স এক্টৰ এই বিধেয়ক গৃহীত হলে কাজিৰ পৰিৱৰ্তে মুছলমান সম্প্ৰদায়ৰ বিবাহ পঞ্জীয়ন হৈ পৰিব আইনীভাৱে বাধ্যতামূলক সদনক অৱগত কৰিব বিচাৰিছোঁ যে গভৰ্ণমেণ্টে ভিজিআৰ পিজিআৰ মাটি সংৰক্ষণৰ ক্ষেত্ৰত তাত যদি বেদখল হৈ আছে উচ্ছেদৰ কাৰণে যথেষ্টখিনি কাম কৰি আহিছে আৰু কৰি থাকিব আৰু গভৰ্ণমেণ্ট ইয়াত কোনো ধৰণৰ কম্প্ৰমাইজ নকৰে এই কথাটো আপোনালোকে নিশ্চয় গম পাইছে যে আজি আমি বৰপেটা জিলা যদি কথালৈ চাওঁ আপোনালোকে চাওক যে বৰপেটা জিলা আমি ডিষ্ট্ৰিক্ট এডমিশ্যনৰ পৰা ৰিপৰ্ট মতে আমাৰ তাত 6টা ৰেভিনিউ চাৰ্কুল আছে আৰু তাত 28,823 বিঘা মাটি ভিজিআৰ আছে 30,671 বিঘা মাটি পিজিআৰ আছে প্ৰপ'জ গেজিং ৰিজাৰ্ভ আৰু 7,100 আনহাতে বিধানসভাত ইউএছটিএমৰ প্ৰসংগটো হুচ্চাৰ হৈ পৰিল বিৰোধী ইউএছটিএমক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ সদনত সৰব বিৰোধী দলপতি দেৱব্ৰত শইকীয়া বিলাক কথা কৈ তেখেতে উত্তেজনা বৃদ্ধি কৰিব বিচাৰিছে আৰু মূল ইস্যুৰ পৰা সকলোৰে মন ডাইভাৰ্ট কৰিব বিচাৰিছে বানপানীৰ ক্ষেত্ৰত আপোনালোকে জানে যে আমি যিখিনি পাবলগীয়া সেইখিনি বান সাহায্য আমাক চৰকাৰে দিয়া নাই যোৱা বছৰ তেখেতে কৈছিল যে আগষ্ট মাহৰ ভিতৰত পাবলগীয়া ক্ষতিপূৰণ সকলোৱে পাব কিন্তু বহুত অঞ্চলত এতিয়াও সেই ক্ষতিপূৰণ পোৱাই নাই প্ৰথম কথা দ্বিতীয় কথা ইউএছটিএমত যেনেকৈ অসমৰ ছাত্ৰ ছাত্ৰী পঢ়ে অসমৰ বাহিৰতো তেনেকৈ বহুত ছাত্ৰ ছাত্ৰীয়ে পঢ়ি আছে অসমত যেহেতু জব অপৰচুনিটি কম সেই গতিকে অসমত পঢ়া ল'ৰা ছোৱালীও আজি বাহিৰত পঢ়ি আছে মুখ্যমন্ত্ৰী মহোদয়ে যদি এনেকুৱা কথা কয় তেতিয়াহ'লে অসমৰ বাহিৰৰ মুখ্যমন্ত্ৰীসকলেও তেনেকুৱা কথা ক'লে অসমৰ যুৱক যুৱতীসকলৰ নিয়োগৰ একেবাৰে সংকুচিত হৈ পৰিব পৰিহৰ সেই গতিকে মুখ্যমন্ত্ৰীয়ে যিকোনো কথা ক'লে চিন্তা কৰি কোৱা উচিত দলপতি দেৱব্ৰত চৰকাৰেতো নিয়ম কৰিব পাৰে এতিয়া আপোনালোকে হয়তো জানে যে আমাৰ ভাৰতবৰ্ষৰ বাহিৰত যদি কোনোবাই MBBS পঢ়ে মেডিকেলৰ ছাত্ৰ ছাত্ৰী আহি ভাৰতবৰ্ষত পৰীক্ষা দিব লাগে তেনেকুৱা প্ৰত্যেক দেশৰ প্ৰত্যেক ৰাজ্যৰ বেলেগ বেলেগ নিয়ম আছে এই ক্ষেত্ৰত অসমে নিয়ম আনিব পাৰে আমি নিয়ম আনিব পাৰোঁ তাতেতো কোনো এইটো অনিয়ম নহয় কিন্তু এনএমচিৰ দ্বাৰা যিখিনি চিকিৎসা মেডিকেল কলেজ আছে তাৰ পৰা পাছ আউট ছাত্ৰ ছাত্ৰীসকলকতো একে মই আপোনাক কৈছোঁ যে বাহিৰত আপোনালোকে জানে যে ইউক্ৰেইনত পঢ়িবলৈ যায় আমাৰ ছাত্ৰ ছাত্ৰী মেডিকেল বাংলাদেশত পঢ়িবলৈ যায় আহি তেওঁলোকে মেডিকেল কাউন্সিল অফ ইণ্ডিয়াত এক্সাম দিব লাগে এইটোতো নতুন কথা নহয় গতিকে অসমৰ বাহিৰৰ ষ্টুডেণ্টে অসমৰ বাহিৰত পঢ়া ষ্টুডেণ্টে অসমৰ চাকৰিৰ কাৰণে যদি পৰীক্ষা দিব লাগে সেইটো ডাঙৰ কথা নহয় বুলি মই উপলব্ধি কৰোঁ গতিকে সেয়া আছিল শাসক বিৰোধীৰ প্ৰতিক্ৰিয়া আৰু সামগ্ৰিকভাৱে বিভিন্ন ইস্যুক লৈ আজি উত্তাল হৈ পৰে বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ প্ৰথম দিন পৰৱৰ্তী দিনসমূহত বিধানসভাত আৰু গুৰুত্বপূৰ্ণসমূহ বিষয়সমূহ উত্থাপন কৰাৰ পিছত আৰু অধিক উত্তেজনাপূৰ্ণ হোৱাৰ সম্ভাৱনা আছে বিধানসভাৰ অধিৱেশন আমি আহিছোঁ পৰৱৰ্তী ইস্যুলৈ